নমস্কাৰ, মই শচীন শ্যামন্ত বৰা আছো। মই এতিয়া নীলাচলৰ বুকুত। যদি আপোনাৰ মনটো কেতিয়াবা বেয়া লাগে, যদি আপোনাৰ দুখ ভাগৰে আৱৰি থাকে, তেন্তে আপোনাক আহিব পাৰে নীলাচলৰ বুকুলৈ, আহিব পাৰে মা কামাখ্যা দেৱালয় দৰ্শন কৰিবলৈ। এই দেখিছে মোৰ পাছফালে আছে মা কামাখ্যা দেৱালয়, আৰু প্ৰত্যেক দিনাই বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত আহে আৰু আহি পেলাই মাক দৰ্শন কৰে। মোৰ বিশ্বাস আছে, যদি আপুনি মা কামাখ্যা দেৱালয় আহে, আপোনাৰ মনত যদি ক'ৰবাত দুখ ভাগৰ থাকে, সেই সকলোবোৰ নাইকিয়া হ'ব। গতিকে আপোনালোক আহিব আৰু আহি পেলাই এই মা কামাখ্যা দেৱালয় দৰ্শন কৰিব পাৰে। আপুনি যদি ভাবি আছে বিভিন্ন প্ৰান্তত গৈ মই ফুৰিমগে, মনটো ভাল লাগিব, ৰিফ্ৰেছমেণ্ট লাগিব, তেন্তে এই ঠাইডোখৰ হৈছে বেষ্ট ঠাই। মা কামাখ্যা দেৱালয়, নীলাচলৰ বুকুত থকা মা কামাখ্যা দেৱালয় হৈছে পঞ্চতীৰ্থৰ অন্যতম, আৰু এই ঠাইলৈ যদি আপুনি আহে আপোনাৰ মন ভাল লাগিবই। আৰু ময়ো যেতিয়াই সময় পাওঁ, সুযোগ পাওঁ, সুবিধা পাওঁ, আৰু সেই তেতিয়াই মা কামাখ্যা দেৱালয় আহি মাক এবাৰ দৰ্শন কৰোঁ, আৰু সেই তেতিয়াই মোৰ মনটো ভৰি পৰে, আনন্দৰে উপচি পৰে, আৰু মনত যেতিয়া মোৰ দুখ ভাগৰ এইবোৰ থাকে সেইবোৰ নাইকিয়া হৈ যায়। মই কেতিয়াবা ৰিফ্ৰেছমেণ্টৰ কাৰণে ক'ৰবাত ঘূৰিবলৈ যাওঁ বহুত দূৰ দূৰণিলৈ, কিন্তু গুৱাহাটী মহানগৰীৰ আটাইতকৈ ধুনীয়া পবিত্ৰ শান্তিপ্ৰিয় ঠাইডোখৰে হৈছে মা কামাখ্যা দেৱালয়। আৰু আপুনি যেতিয়াই আহিব সেই তেতিয়াই এনেদৰে শান্তিময় পৰিৱেশ, এটা বোলে এটা আধ্যাত্মিক পৰিৱেশ হ'ব। যদি আপুনি আধ্যাত্মিকতাক বিশ্বাস কৰে, তেন্তে আপোনালোকে ইয়ালৈ আহিব পাৰে।